নমস্কাৰ এটি বিশেষ বাতৰিলৈ নিউজ নাওৰ ষ্টুডিঅ'ত মই মুকিবুল সিং যোৰহাটৰ চুলাধৰা পূজা মন্দিৰত চুৰি কাৰ্য সংঘটিত নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন যোৰহাটৰ চুলাধৰা পূজা মন্দিৰত সংঘটিত হয় এক চুৰি কাণ্ড লোৰ গ্ৰিল ভাঙি চোৰ সোমাই দানপাত্ৰৰ পৰা লুটি নিয়ে ধন মন্দিৰত কালি যোৱা ৰাতি মন্দিৰৰ গ্ৰিল ভাঙি মন্দিৰৰ ভিতৰত সোমাইছে মন্দিৰৰ পৰা টকা পইচা অলপ নিছে কিমান নিছে অনুমানিক ৫,০০০ মান টকা আমি অনুমান কৰিছোঁ আৰু সেইটো টকা আমাৰ নিছে আৰু অন্য নিয়া নাই গ্ৰিলবিলাক ভাঙিছে চন্দুকটো ভাঙিছিলে চন্দুকটো ডাঙৰ চন্দুকটো ভাঙিব নোৱাৰিলে আৰু এইবিলাক চব লণ্ড ভণ্ড কৰি গৈছে CCTV কেমেৰাটো ভাঙিছে দুটামান ওপৰলৈ কৰি লৈছে কৰি লৈ পেলাই কালি ৰাতি চুৰ হ'ল আমি দেখিলোঁ দেখি আমি এতিয়া ইতিমধ্যে আজি 6 মাহ মানৰ আগতো আমাৰ ইয়াত চুৰ হৈছে গতিকে তেতিয়াও আমি পুলিচক জনাইছিলোঁ কিন্তু পুলিচে এতিয়ালৈকে একো ব্যৱস্থা গ্ৰহণ কৰা নাই গতিকে আমি আকৌ জনাইছোঁ আৰক্ষী চাই আজি আমি এতিয়া যাবলৈ ওলাইছোঁ আৰক্ষী আমি এতিয়া দিমগৈ গতিকে আমি অনুৰোধ জনাম যাতে অতি সোনকালে এই চোৰক আয়ত্ব কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে ইয়াৰ উপৰিও আমাৰ মন্দিৰৰ বিভিন্ন মানুহ সন্দেহটো আমি এতিয়া কাক কৰিম এতিয়া এখন বঠি এৰি থৈ হৈছে বঠিখন সাধাৰণতে অসমীয়া মানুহে আমাৰ বঠি ব্যৱহাৰ নকৰে আমি যিটো বঠিখন দেখিছোঁ সেই বঠিখন এৰি থৈ গৈছে আমাৰ এইটো আমি ধৰিব পৰা নাই আৰু ইয়াৰ আগতো আমাৰ মন্দিৰৰ মানুহৰ মন্দিৰৰ সন্মুখৰ পৰা চেইন টেইন টানি নিছে বেগ টানি নিছে মোবাইল টানি নিছে গতিকে এইবিলাক বহুত হৈ আছে অনৈতিক কাৰ্য আৰু ইতিমধ্যে আমি মন্দিৰৰ চোলাধৰা পূজা মন্দিৰৰ ফালৰ পৰা আমি থানাত আমি এজাহাৰ দিছোঁ যে অতি সোনকালে ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি এনেকুৱা কাম হৈ আছে আজি 10 দিনমানৰ আগতে আমি এখন এজাহাৰ দি আহিছোঁ তাত পুলিচক জনাই আহিছোঁ পুলিচে ইয়াতে ৰাস্তাত দেখিছোঁ পুলিচ আমাক একো ইনফৰ্মেশ্যন দিয়া নাই কিন্তু পেট্ৰলিং তেওঁলোকক সোনকালে পেট্ৰলিং দিবলৈ কৈছোঁ দি তেওঁলোকক ধৰিবৰ কাৰণে আমি এইটো অনুৰোধ তেওঁলোকক জনাইছোঁ এতিয়া আমি অনুৰোধ জনাম যাতে আমাৰ এই ভৱিষ্যতে মন্দিৰত যাতে এনেকুৱা ব্যৱস্থা নহয় তাৰ কাৰণে সোনকালে এটা বিহিত ব্যৱস্থা চোলাধৰা সাৰ্বজনীন পূজা মন্দিৰ মূল চন্দুকটো ভঙাৰ চেষ্টা কৰিছিল চোৰে মন্দিৰৰ CC কেমেৰা ভঙাৰ লগতে মিনিটৰখনো ভাঙে চোৰে এৰি যে এখন মাছ বচা বঠি উল্লেখযোগ্য যে আগতেও প্ৰায় 6 মাহ পূৰ্বে উক্ত মন্দিৰত চুৰি কাণ্ড সংঘটিত হৈছিল চুৰি সন্দৰ্ভত যোৰহাট সদৰ থানাত এজাহাৰ দাখিল কৰা হৈছে শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও।